300-400 টকাৰ কেজি ড্ৰেগন ফল খাব পাৰিছোঁ খা নমস্কাৰ বন্ধুসকল ড্ৰেগন ফল খাই পাইছেনে আপোনালোকে মোৰ ড্ৰেগন ফলৰ বাগান আছে এতিয়া বেয়া হোৱা ড্ৰেগনবিলাক মই কাটি আছোঁ কেলে মোৰ গাহৰিখিনিক খুৱাবলৈ এনে নষ্ট হৈ যোৱাতকৈ গাহৰিখিনি একচুৱেলি ৰ'দৰ কাৰণে এনেকৈ ডাকে ফলটো বেয়া নহয় ফলটো ভালে থাকে আপোনালোকে কাটি দিলে দেখা পাব ফলটো ভালে থাকে তথাপি কাষ্টমাৰে ল'বলৈ বেয়া পায় কাৰণ এটা ইয়াৰ দামটো অলপ বেছি হয় গতিকে দাম দি পেলাই এনেকুৱা দাগ লগা বস্তু খাবলৈ বেয়া পায় গতিকে এইখিনি কি কৰিম এতিয়া মোৰ গাহৰিত যিমান আছে সিহঁতক অলপ ভগাই পেলাই খুৱাই দিম তো এইটো চাওকচোন এইটো দেখাত এনেকুৱা হৈ আছে কাটিলে এইটো দেখিছে বেয়া নহয় ধুনীয়া ৰঙা হয় আৰু মিঠা হয় ধুনীয়া মিঠা হয় আমাৰ কি হয় ড্ৰেগন ফলবিলাক বৰ্তমান ভিয়েটনামৰ পৰা আহি আছে ভিয়েটনামৰ পৰা অহা যিবিলাক ড্ৰেগন ফ্ৰুট সেইবিলাক একচুৱেলি তেওঁলোকে ভালকৈ নপকোঁতে ছিগি দিয়ে আৰু বাটত আহি থাকোঁতেহে পকে গতিকে সেইবিলাকৰ টেষ্ট নাই আৰু তেওঁলোকে চাগে ৰাসায়নিক সাৰ দি পেলাই বেছি প্ৰডাকশ্যনৰ কাৰণে ৰাসায়নিক সাৰ দিয়ে সেইটো কাৰণে টেষ্ট নাথাকিব পাৰে কিন্তু আমাৰ এই লোকেলটো মই সম্পূৰ্ণ অৰ্গেনিক পদ্ধতিৰে কৰোঁ কেঁচু সাৰ আৰু গোবৰ সাৰ দি পেলাই কৰোঁ ধুনীয়া মিঠা হয় এইটো চাওক এইটো বাকলি বেয়া এইটো বাকলিটো বেয়া কিন্তু ফলটো চাওক ফলটো অলপো বেয়া নহয় ধুনীয়া লালমোহন টাইপত ওলায় এইটো কাটি দিলে ফালি পেলাই খাব পাৰে এনেও খাব পাৰে ধুনীয়া এনেকৈ দেখাম ইয়াত উল্টা পুল্টা হৈ আছে এইখিনি এতিয়া কাষ্টমাৰে যিহেতু নলয় মই গাহৰিখিনিকে খুৱাই দিওঁ গাহৰিখিনিও প্ৰটিন পাওক ইয়াত আইৰণ কেলছিয়াম চব আছে এণ্টিবডি ছিষ্টেমটো ঠিক কৰে এণ্টি অক্সিডেণ্ট আছে গতিকে গাহৰিখিনিকে খুৱাই দিছোঁ এনেদৰে কাটি লৈছোঁ ফালি টিংটোত গোটাই আছোঁ তাৰপিছত গাহৰিখিনি খুৱাই দিম এইকেইটাটো ফাটি গৈছে মানে এই ৰ'দতে ডাকি যোৱাৰ ফলত ফলটো ডাঙৰ হ'ব নাপায় তেতিয়াই ফাটি যায়গৈ যেতিয়া ডাঙৰ হয় তেতিয়া মানে এই বাকলিটো ডাকি যোৱাৰ ফলত ই টান হৈ যায় যে ফলটো ডাঙৰ হৈ গৈ থাকে তাৰপিছত অট'মেটিকলি ফাটি যায়গৈ ডাঙৰ হোৱাৰ কাৰণে পকিবৰ সময়ত কিন্তু চাওক ফলটো ধুনীয়া এটা ছাইড বেয়া হৈছে কিন্তু এইটো গাহৰি খাব পাৰিব প্ৰব্লেম নাই এনেদৰে ফাটি যায় ফলবিলাক এটা ছাইড ভাল হৈ থাকে ড্ৰেগন ফলৰ মাৰ্কেটত চাহিদাটো খুব বেছি নাই কেলৈ বেপাৰীবিলাকে খুব দামত বিক্ৰী কৰে আৰু দামো আছে বাৰু ইয়াৰ যিবিলাক মানুহে মানে এই ভিয়েটনামৰ পৰা অহাটো খাইছে তেওঁলোকে সেইটো খাই পালে ড্ৰেগন ফলটো খাব নিবিচাৰে কিন্তু এই ৰঙাটো যোনে এবাৰ খাই পায় তেওঁলোকে খাবলৈ দ্বিতীয়বাৰ তৃতীয়বাৰ বিচাৰি থাকে খাবলৈ গতিকে ইয়াৰ ভিয়েটনামৰ পৰা অহাটোৰ কাৰণে বৰ্তমান মাৰ্কেটটো ইমান ভাল হৈ থকা নাই মানে বস্তুটো মানুহে সকলোৱে বুজি পোৱা নাই এইটো ৰঙাটো মানে টেষ্ট নহ'ব বুলি ভাবে কিন্তু ৰঙাটো টেষ্ট আছে মোৰ ফাৰ্মৰ পৰা যোনে খাইছে তেওঁলোকে গম পায় তেওঁলোকে অৰ্ডাৰ কৰিয়ে থাকে আৰু যাৰ ড্ৰেগন ফাৰ্ম আছে তেওঁলোকে বস্তুটো বুজি পায় মানুহে সকলোৱে খাব পাৰে এইটো টেষ্ট হয় সৰু ল'ৰা ছোৱালীয়ে বেছি ভাল পায় খাই মিঠা হোৱাৰ বাবে আৰু বেপাৰীবিলাকে উচিত মূল্য দিব নিবিচাৰে সকলোতে একেই গাহৰিৰ ক্ষেত্ৰত যেনেকুৱা ড্ৰেগন ফলৰ ক্ষেত্ৰতো ঠিক একেই তেওঁলোকে 300-350 টকা বেচে কিন্তু তেওঁলোকে
আমাক ইয়াৰ আধা দামো দিব নিবিচাৰে। বহুত তেওঁলোকৰ লগত বাৰ্গেনিং কৰিব লগা হয়। এইটো যথেষ্ট ডাঙৰ আছিলে। তেওঁলোকে কয় কিবা কিবি ঢেৰ বাহানা দেখায় আৰু এটা ড্ৰেগন ফল খেতিৰ প্ৰব্লেমটো হ'ল ফলবিলাক 2-3 দিনতে গোটেইবিলাক পকিব। যিমানবিলাক ফল লাগে 2-3 দিনতে একেলগে ফুল ফুলে আৰু যেতিয়া পকিব হয় 2-3 দিনতে একেলগে পকে আৰু পকাৰ পিছত খুব বেছি এসপ্তাহহে ড্ৰেগন ফলটো ভালে থাকে। তো খুব বেছি দিন আম যেনেকুৱা মধুৰিআম আপেল এইবিলাক যেনেকৈ বহুত দিন ৰাখি থ'ব পাৰি পকাৰ পিছতো, এই ড্ৰেগন ফলটো তেনেদৰে পকাই ৰাখিব নোৱাৰি। মানে পকাৰ পিছত লাহে লাহে মজিব ধৰে কলৰ দৰে। ই অলপ মজিলেহে খাই ভাল লাগে। মানে কাটাৰ লগে লগে খালে অলপ টেঙা স্বাদ এটা থাকে। কাটি পেলাই 3-4 দিনৰ পিছত যেতিয়া বাকলিটো অলপ লেলেপা পৰিব ধৰে তেতিয়াহে খাই ভাল লাগে। মানে পূৰা ডাৰ্ক পিংক কালাৰ আহিব লাগিব, তেতিয়াহে খাই ভাল লাগে। কিছুমানে সেই কাটাৰ লগে লগে বেপাৰী তাত দি দিয়ে আৰু মানুহে নি পেলাই যদি লগে লগে খায় সেইদিনাই, তেতিয়া টেষ্টটো নাপায়। তো কাৰণটো সেইটো এটা কমে পকাৰ পিছতো কাটাৰ পিছত 4 দিনমান ৰাখিব লাগে। আৰু গছতে যদি লেলেপা পৰি যায় সেইটোতো টেষ্টটো আৰু বেছি ধুনীয়া হয়। আৰু ড্ৰেগন ফলৰ বিষয়ে এইখিনি কথাই জনালোঁ। তাৰপিছত এইখিনি কাটি লওঁ, কাটি পেলাই এতিয়া গাহৰিখিনিক খুৱাই দিম, আপোনালোকক দেখাম। মোৰ এক্টিং হৈ গ'ল। এইখিনি ড্ৰেগন ফল, এইখিনি এতিয়া পোৱালিখিনিক অলপ খুৱাই দিওঁগৈ, তাৰপিছত মাকবিলাককো দিম। ড্ৰেগন ফলৰ বিষয়ে আৰু এটা কথা, এই গছডালত কাঁইট থকাৰ বাবে বান্দৰে এই ড্ৰেগন ফলৰ খেতিত এটেক কৰিব নোৱাৰে। তো আপোনালোকে ড্ৰেগন ফলৰ খেতি কৰিব পাৰে। সেইটো এটা ড্ৰেগন ফল খেতিৰ মানে সুবিধা। আৰু ড্ৰেগন ফলৰ খেতি খুব বেছি লাগি থাকিব নালাগে, বছৰত 3বাৰমান সাৰ দিলেই হয়। তাৰপিছত হিউমিক এচিড কিবা কিবি দিব লাগে, ৰাসায়নিক সাৰ একো দিব নালাগে। আৰু গছডালত অলপ স্প্ৰে কৰিব লাগে বেমাৰ এটাৰ কাৰণে। বাকী ফলত একো স্প্ৰে কৰিব দৰকাৰ নাই, ফলবিলাক একো নহয়। বাকী সেই ৰ'দে টকাৰ ফলত কিছুমান পলিথিন পায়, সেইবিলাক পলিথিন বেগ পিন্ধালে ৰ'দে টকাটো নহয়। মোৰ একচুৱেলি সময় বহুত কম, সেইকাৰণে মই এইবিলাক পলিথিন বেগ পিন্ধাব পৰা নাছিলোঁ। বা যি নহওক, আপোনালোকে ড্ৰেগন ফলৰ খেতি কৰিম বুলি ক'লে কৰিব পাৰে। আৰু মই পুলি প্ৰডাকশ্যন কৰোঁ, মোৰ পৰা আপোনালোকে পুলি ল'লে ল'ব পাৰিব। পুলি 20 টকাত 30 টকাত দি দিম। তাৰপিছত আৰু কি ক'ম, ফলটো অৱশ্যে বেছি পকি পেলাই গছত থাকিলে চৰাই খাব পাৰে, চৰাই চিৰিকটি খাই ভাল পায়। গতিকে ইমানো খাব নোৱাৰে, চৰাই চিৰিকটি খালে কিমান খাব আৰু পকাৰ লগে লগে গোটেইখিনি কাটি দিলেই হ'ল। আপোনালোকে কৰিব বিচাৰিলে কৰিব পাৰে, সেইটোকে আপোনালোকক জনালোঁ। এতিয়া বলক সেইখিনি গাহৰি পোৱালিখিনিক দি দিওঁ। তেন্তেনা আহি আছে ড্ৰেগন ফ্ৰুট। ড্ৰেগন ফ্ৰুট কোনে কোনে খাবা ড্ৰেগন ফ্ৰুট? ড্ৰেগন ফল খা। এইকেইটা নতুন পোৱালি যে, ইহঁতে ইমান খাবলৈ নাজানিব চাগে, এইকেইটা খাব। এইকেইটা পূৰা মাৰিছে। ইয়াৰ পৰা লৈ লৈ দি আছে, খা নহ'লে খাবি।
এইকেইটা নতুনকৈ উইনিং কৰিছোঁহে যে ইমান ইহঁতে খাব জনা নাই। এইকেইটা হ'ল ঐ ক'ত গৈ আছে এইকেইটা পূৰা দি আছে। খাই চাফা কৰি দিলে। মানুহে ড্ৰেগন ফল খাবলৈ নাপায় ইমান দামৰ বাবে। মোৰ গাহৰিখিনিয়ে ড্ৰেগন ফল খাবলৈ পায়, কি সৌভাগ্য ইহঁতৰ। ক'ত জন্ম ল'লোঁ আমি ড্ৰেগন ফল খাব পাইছোঁ বুলি ভাবিছে চাগে। 300-400 টকাৰ কেজি ড্ৰেগন ফল খাব পাৰিছোঁ, খা।